শ্ৰোতা বন্ধুসকল, শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ড ইয়াৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম। আজি আমি শৰীৰৰ আটাইতকৈ প্ৰয়োজনীয় এটা অংগৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। সেইটো হৈছে আমাৰ যকৃত। যকৃতটো আমাৰ হাওঁফাওৰ তলত থকা ডায়ফ্ৰাগামখনৰ তলতেই কামিহাড়বিলাকৰ মাজত অৱস্থান কৰে। একোটা যকৃত সাধাৰণতে 1.2 কেজিৰ পৰা 1.8 কেজি ওজনৰ হয়। মহিলাৰ ক্ষেত্ৰত ই অলপ সৰু হয়। এই যকৃতটোত 4বিধ লোব থাকে: সোঁ লোব, বাওঁ লোব, কৰ্ডেট আৰু কোৱাড্ৰেট লোব। এই লোববিলাক একোটা যকৃতত প্ৰায় 10 লাখ থাকে। লোববিলাক দেখিবলৈ ষষ্ঠভুজাকৃতিৰ হেক্সাগনেল আৰু ই মৌচাকৰ একোটাহঁত কোঠালিৰ নিচিনা দেখিবলৈ হয়। এই লোববিলাকৰ চাৰিওকাষে আৰু এবিধ কোষ থাকে, সেইবিলাকক কয় হিপাটোচাইট। আৰু এই হিপাটোচাইটবিলাকেই আমাৰ কৰ্মী মৌৰ নিচিনাকৈ আমাৰ হিপাটোচাইটবিলাক কৰ্মৰ এবিধ শ্ৰমিক। আমাৰ এই যকৃতটোৱে দেহৰ আটাইতকৈ ডাঙৰ কৰ্মৰ স্থান। ইয়াত প্ৰায় 500বিধ বস্তুৰ যকৃতটোৱে কাম কৰে আৰু প্ৰধানতঃ ইয়াৰ যকৃতে এই যিবিলাক লোব হৈছে, এই লোববিলাকলৈ 3 ধৰণৰ নলিকা আহে। প্ৰথম নলিকাবিলাক হৈছে হিপাটিক আৰ্টেৰী। এই হিপাটিক আৰ্টেৰীডাল হৃদপিণ্ডৰ পৰা আহে। ই অক্সিজেন সমৃদ্ধ হয় আৰু অক্সিজেন সমৃদ্ধ এই হিপাটিক আৰ্টেৰী এই তেজবিলাকেই যকৃতক কাম কৰাৰ কাৰণে দায়িত্ব বহন কৰে। দ্বিতীয়ডাল বৰ দৰকাৰী, এইডাল হ'ল পৰ্টেল ভেইন। পৰ্টেল ভেইনডাল খাদ্যনলীৰ পৰা যকৃতলৈ আহে আৰু এই ভেইনডালৰ মাজেদিয়ে আমাৰ খাদ্যনলীত যিবিলাক খাদ্য হজম হয় সেইবিলাকৰ আৰু তাৰ লগত যিখিনি টক্সিক পদাৰ্থ, বিষাক্ত পদাৰ্থ আছে, সেই গোটেইখিনিক লৈ আমাৰ যকৃতলৈ আনে। আৰু তৃতীয়বিধ হৈছে বাইল ডাক্ট বা পিত্তনলী। আমাৰ যকৃতত যিখিনি পিত্তৰস তৈয়াৰ হয়, এই পিত্তৰসখিনি যকৃতৰ পৰা এই বাইল ডাক্টেৰে গল ব্লেডাৰলৈ যায়। তাৰপৰা গল ব্লেডাৰৰ পৰা সি বিভিন্ন স্থানলৈ এই পিত্তৰসবিলাক যায়। যদিও যকৃতত প্ৰায় 500বিধ কাম হয়, তাৰ ভিতৰত আমি আজি গোটেইখিনি কামৰ আলোচনা ইয়াত কৰাটো সম্ভৱ নহয়। সেইকাৰণে মূলতঃ যিকেইটা কাম হয় সেই সম্পৰ্কতেই আপোনালোকক এটা ধাৰণা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। পৰ্টেল ভেইনে খাদ্যনলীৰ পৰা পুষ্টি আৰু বিষাক্ত পদাৰ্থখিনি লৈ আনে আৰু এই গোটেই খাদ্যখিনিৰ পৰা যকৃতত বিষাক্ত পদাৰ্থখিনি চাকনিৰে চেকি পাৰ্থক্য কৰা হয়। সেইকাৰণে আমাৰ যকৃতক এটা ফিল্ট্ৰেশ্যন মেচিন বুলিও আমি কওঁ। আৰু এই বিষাক্ত পদাৰ্থখিনি, টক্সিনখিনি যেতিয়া ই ফিল্ট্ৰেশ্যন কৰি বাহিৰ উলিয়াই, সেইখিনি পুনৰ খাদ্যনলীলৈ ঘূৰাই পঠিওৱা হয় আৰু খাদ্যনলীৰ পৰা ই আমাৰ ষ্টুলৰ লগত দেহৰ বাহিৰলৈ ওলাই যায়। দ্বিতীয়তে, ইয়াৰ আমি খাদ্যনলীৰ পৰা যিখিনি গ্লুক'জ আহে, এই গ্লুক'জখিনি যদি জোখতকৈ বেছি আহে, যেনে ধৰক আপুনি ৰসগোল্লা খাইছে, ৰসগোল্লাত যথেষ্ট পৰিমাণে চেনি থাকে
আৰু এই বেছি হোৱা যিখিনি গ্লুক'জ সেইখিনি লিভাৰে গ্লাইক'জেনলৈ পৰিৱৰ্তন কৰে আৰু গ্লাইক'জেনলৈ পৰিৱৰ্তন কৰি তাৰ ভিতৰতে সাঁচি ৰাখে আৰু যেতিয়া আমাৰ কিবা কাৰণে গ্লুক'জৰ অভাৱ হয় তেতিয়া এই গ্লাইক'জেনখিনি পুনৰাই গ্লুক'জলৈ পৰিৱৰ্তন কৰি এই দেহৰ বিভিন্ন স্থানলৈ এই কাম কৰিবৰ কাৰণে পঠিয়াই দিয়ে। তৃতীয়তে আমাৰ প্ৰটিনৰ পৰা যিখিনি এমিন' এচিড হয় সেই এমিন' এচিডখিনি যকৃতত সৰলীকৃত কৰা হয় আৰু এই যকৃতত যেতিয়া এমিন' এচিডখিনি সৰলীকৃত কৰা হয় ইয়াৰ পৰা এমনিয়া উৎপন্ন হয় আৰু এই এমনিয়াবিলাক ইউৰিক এচিড হিচাপে যকৃতে কিডনীলৈ পঠিয়াই দিয়ে আৰু কিডনীলৈ পঠিয়াই দিলে কিডনীৰ পৰা প্ৰস্ৰাৱ হিচাপে দেহৰ বাহিৰলৈ ওলাই যায়। তাৰপিছত আমাৰ দেহত যেতিয়া কটা চিঙা হয় তেতিয়া দেহৰ পৰা সেই তেজখিনি বাহিৰলৈ ওলাবলৈ ধৰে। কিছু সময়ৰ পিছত সেই তেজখিনি গোট মাৰে। এই গোট মৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো প্লাজমা নামৰ এবিধ কোষে কৰে। এই প্লাজমাখিনিও কিন্তু যকৃতেই উৎপন্ন কৰে। যদি যকৃতে প্লাজমা উৎপন্ন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ কটা ঘাই টুকুৰাৰ পৰা তেজ ওলোৱাটো বন্ধই নহ'ব। সেইকাৰণে এটা প্লাজমা উৎপন্নকাৰী যকৃত এটা মেচিন। তাৰোপৰি যকৃতৰ ভিতৰত এটা বিশেষ কোষ থাকে, সেই কোষটোৰ নাম হৈছে কাফাৰ চেল। তেজত থকা বেক্টেৰিয়া আৰু অন্যান্য বিষাক্ত পদাৰ্থৰ লগত যুঁজ দিবলৈ সক্ষম হয়। তাৰোপৰি যকৃতে কলেষ্ট্ৰল আৰু এবিধ বিশেষ প্ৰটিন লাইপ'প্ৰটিন গঠন কৰে আৰু কলেষ্ট্ৰলবিলাক গঠন কৰাৰ কাৰণে এই কলেষ্ট্ৰলবিলাকে আমাৰ চৰ্বিৰ দেহৰ বিভিন্ন স্থানলৈ নিয়াত সহায়ক হয়। তাৰোপৰি পিত্তৰস উৎপন্ন কৰে আৰু পিত্তৰস উৎপন্ন কৰাৰ লগে লগে আমাৰ দেহত প্ৰতিদিনে বহুতো কোষ মৃত্যুমুখী হয় আৰু এই মৃত্যুমুখী যিবিলাক কোষ হয় সেইবিলাক যকৃতে ভাঙি সৰলীকৃত কৰে আৰু সৰলীকৃত কৰাৰ পিছত সেই সৰলীকৃত কোষবিলাক খাদ্যনলীলৈ পঠিয়াই দিয়ে আৰু খাদ্যনলীৰ পৰা আমাৰ পায়খানাৰ লগত দেহৰ বাহিৰলৈ ওলাই যায়। এই ধৰণৰ বিভিন্ন কামবিলাক আমাৰ যকৃটোৱে নিঃশব্দে নিৰলে সদায় কৰি আহিছে। এই যকৃতক আমি সাৱধানে ৰখাৰ অতি প্ৰয়োজন। ইয়াৰ কাৰণে আমি অত্যধিক মদ্যপানৰ পৰা বিৰত থাকিব লাগে। অত্যধিক যদি মদ্যপান কৰোঁ আমি আগতে উল্লেখ কৰা যি 4বিধ লোভ আছে আৰু যিবিলাক হিপাট'চাইট আছে এই লোভবিলাকৰ ওপৰত এটা চামনি পৰে আৰু হিপাট'চাইট চেলবিলাকো মৰি যায় আৰু এই লোভবিলাকৰ চাৰিওকাষে যেতিয়া চামনি পৰে তেতিয়া আমাৰ লিভাৰটোৰ যিটো স্পঞ্জি নেচাৰ স্থিতিস্থাপকতা গুণ সেইটো নাইকিয়া হয় আৰু তাত এটা স্কাৰ পৰে। তেতিয়াই আমি এইটোক চিকিৎসকৰ ভাষাত চিৰচিছ হোৱা বুলি কওঁ। তাৰোপৰি এই কামটো হোৱাৰ লগে লগে এই খাদ্যনলীৰ পৰা অহা পুষ্টিৰ লগত যিবিলাক বিষাক্ত পদাৰ্থ আছে সেই বিষাক্ত পদাৰ্থবিলাকো ছেপাৰেট কৰিব নোৱাৰা হয়। বিষাক্ত পদাৰ্থখিনি ছেপাৰেট কৰিব নোৱাৰিলে সেই বিষাক্ত পদাৰ্থখিনি তেজৰ লগত মিহলি হৈ গোটেই দেহলৈ বিয়পি পৰে। তেতিয়া আমাৰ দেহটো দেখিবলৈ হালধীয়া হয়। ইয়াকে আমি জণ্ডিছ বুলি কওঁ। গতিকে এনেকুৱা ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ কাৰণে আমি মদ্যপানৰ নিচিনা বেয়া কামৰ পৰা আঁতৰি থকা প্ৰয়োজন। আজিলৈ যকৃত সম্পৰ্কত ইমানকৈ আপোনালোকৰ আগত অৱগত কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল পাইছে আপোনালোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ লাইক কমেণ্ট ইত্যাদি আমাৰ প্ৰেৰণাৰ উৎস হ'ব। অহা দেওবাৰে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।